জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যুৰ দিনটোত ৰঙিয়াত MG এনৰেগাৰ বিলুপ্তকৰণৰ বিৰুদ্ধে প্ৰতিবাদ CPIM দলৰ 1948 চনৰ 30 জানুৱাৰীৰ দিনটোতে নাথুৰাম গডছেৰ হাতত নিহত হোৱা জাতিৰ পিতাক সশ্ৰদ্ধ স্মৰণ দলটোৰ নেতাকৰ্মীৰ ৰঙিয়া চহৰৰ গান্ধী মণ্ডপত শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ পিছতে উক্ত স্থানতে ৰূপায়ণ প্ৰতিবাদী কাৰ্যসূচী কেন্দ্ৰীয় চৰকাৰে MG এনৰেগা নামৰ পৰিৱৰ্তন ঘটাই বিকশিত ভাৰত গেৰাণ্টি रोजगार एंड आजीविका मिशन नामाकरणक লৈ তীব্ৰ বিৰোধিতা প্ৰতিবাদকাৰীসকলৰ আৰু ইয়াৰ জৰিয়তে জাতিৰ পিতাক চৰকাৰে দ্বিতীয়বাৰৰ বাবে হত্যা কৰা বুলিও অভিযোগ উত্থাপন নেতৃবৰ্গৰ শীঘ্ৰে আঁচনিখনৰ পূৰ্বৰ নামাকৰণ বাহাল ৰখাৰ বাবে সজোৰে আহ্বান জনায় প্ৰতিবাদকাৰীসকলে। আজি আমি 30 জানুৱাৰী মহাত্মা গান্ধীৰ মৃত্যু দিৱস শহীদ দিৱস হিচাপে পালন কৰিছোঁ। প্ৰথমতে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। RSSৰ নেতা নাথুৰাম গডছে 1948 চনৰ 30 জানুৱাৰী তাৰিখে মহাত্মা গান্ধীক হত্যা কৰিছিল আৰু এতিয়া বিজেপি চৰকাৰে RSSৰ সেই সময়ৰ RSSৰ নেতাবিলাকৰ এতিয়া পূৰ্বসূৰী যিসকল বিজেপি শাসনত আছে তেওঁলোকে মহাত্মা গান্ধীৰ নামটোৱে এতিয়া ইতিহাসৰ পৰা মচি দিয়াৰ চক্ৰান্ত কৰিছে। যিখন MG এনৰেগা মহাত্মা গান্ধী গ্ৰামীণ নিশ্চিত নিয়োগ আঁচনি আছিল এখন উঠাই দি এতিয়া বিকশিত ভাৰত গেৰাণ্টি ফৰ रोजगार एंड आजीविका मिशन গ্ৰামীণ নামৰ যিখন আইন আনিছে তাতে মহাত্মা গান্ধীৰ নামটো প্ৰাকে প্ৰকাৰণতে তেওঁলোকে মচি পেলাইছে আৰু এই আইনখনৰ জৰিয়তে আমি লক্ষ্য কৰিছোঁ আচলতে এই আইনখন বিলুপ্ত কৰাৰ তেওঁলোকে আৰম্ভণি কৰিছে। বিশেষকৈ আগতে ৰাজ্য চৰকাৰবিলাকে 10% দিব লাগিছিল, এতিয়া দিব লাগিব 40%। গতিকে 10% ৰাজ্য চৰকাৰে দিব নোৱাৰে, গতিকে 40% কৰিব লাগিব। আৰু আগতে আছিল এজন মানুহে যদি জব কাৰ্ড হোল্ডাৰে যদি আবেদন কৰে যে তেওঁক 30 দিনৰ ভিতৰত কাম দিব লাগিছিল, এতিয়া নতুন আইনখন সেইবিলাক কথা নাই। আগতে আছিল কি পইচাৰ কোনো কথা নাছিল, য'তেই নাথাকক বাজেটৰ কোনো ব্যৱধান নাছিল যে পইচা মানুহে বিচাৰিলে দিবই লাগিব। এতিয়া বাজেটত থাকিলেহে আঁচনি ৰূপায়ণ হ'ব। গতিকে প্ৰকাৰান্তৰে এতিয়া এই আইনখন বাতিল কৰাৰ কাৰণে চক্ৰান্ত কৰিছে। গতিকে আমি ইয়াত তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি MG এনৰেগা আইনখন পুনৰ বাহাল ৰখাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। ৰঙিয়াৰ পৰা ৰিজাউল হাছানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।